আমাৰ এই অঞ্চলটো বিশেষকৈ কৃষিপ্ৰধান অঞ্চল। আমাৰ 99% মানুহে ইয়াত খেতি কৰে, খেতিৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে। বিশেষ ৰাতি হ'লে হাতীৰ প্ৰব্লেম, দিনত ৰাস্তাৰ প্ৰব্লেম, মাল উলিয়াব নোৱাৰি অসুবিধা হয়। গতিকে চৰকাৰখনে ৰাস্তাটো বনাই দিলে আমি যথেষ্ট উপকৃত হ'ম বুলি ভাবিছোঁ। এতিয়ালৈকে আমি দুবাৰ ৰাস্তাটো বনালোঁ, ইয়াত 3 নম্বৰবাৰ বনাই আছোঁ, নিজৰ টকা খৰচ কৰি আমি বনাই আছোঁ ৰাস্তাটো। আজিলৈকে জনপ্ৰতিনিধি কোনো অহাও নাই, পঞ্চায়তৰ মানুহ অহা নাই, কামটো আমাক কৰি দিয়া নাই, আমি নিজেই কৰি আছোঁ। আমি আচলতে ক'বলৈ ভাষা নাই, কৈ হাৰি গ'লোঁ। কিন্তু তথাপিতো আমি ক'বলৈ বিচাৰিছোঁ যে যিহেতু সৰুপথাৰ সমষ্টি এতিয়া বিভাজিত হৈছে, খুমটাইলৈ পৰিণত হৈছে, গতিকে খুমটাইলৈ পৰিণত হোৱাৰ সুযোগটো এতিয়া গ্ৰহণ কৰা হৈছে জনপ্ৰতিনিধিসকলে। বিগত কাৰ্যকালসমূহত 5টা বছৰ 10টা বছৰ পাৰ হৈ গুচি গ'ল, কোনো গাঁও পঞ্চায়তে উন্নয়নৰ এই যিটো পুমৰঙি গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ বা 3 নং ৱাৰ্ডৰ মাজেদি যিটো পথ গৈছে, যিটো পথেদি গৈ এই অঞ্চলৰ লোকসকলে কৃষি কাৰ্য কৰে আৰু তাৰ পৰাই যি উপাৰ্জন কৰে, পৰিয়াল পোহপাল দিয়ে, তেনে এটা পথ নিৰ্মাণৰ কাৰণে গাঁও পঞ্চায়তলৈ বা বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ এই অঞ্চলৰ লোকসকল গৈ বহুবাৰ অনুন্নয় বিনয় আবেদন নিবেদন কৰি ভাগৰি পৰিছে। তাৰ ফলত আজি তাৰিখত কি হৈছে, আজি ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিজেই মানে পৰিশ্ৰম কৰি এই পথটো মেৰামতি কৰিবলৈ মানে বাধ্য হৈ পৰিছে। গতিকে আমি এটা স্পষ্ট কথা আমি এই স্থানৰ পৰাই আমি কৈ দিব বিচাৰিছোঁ, পুমৰঙিবাসী হিচাপে আগন্তুক গাঁও পঞ্চায়ত আহি আছে ইলেকশ্যন, বিধানসভা ইলেকশ্যন আহি আছে, তাৰ আগে যদি জনপ্ৰতিনিধিসকল আহি আমাৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈ এই সমস্যাবোৰ যদি সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত দিনত পুমৰঙি ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব, এইটো স্পষ্ট কথা। গতিকে আমি পুনৰবাৰ বিধায়ক ডাঙৰীয়াক আকৌ আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ, দুইজনকে মৃণাল শইকীয়া ডাঙৰীয়াকো জনাইছোঁ, বিশ্বজিৎ ফুকন ডাঙৰীয়াকে জনাইছোঁ, তেওঁলোকে আমাৰ মাজলৈ আহক, আমাৰ ৰাইজৰ দুখ দুৰ্দশা বুজি এই পথটো মেৰামতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ, আমি অনুৰোধ জনাইছোঁ। এইটোৱেই নহয়, এই অঞ্চলত যিমানবোৰ উপপথ আছে প্ৰতিটোৱেই অতি জৰাজীৰ্ণ অৱস্থা। গতিকে গোটেই পথসমূহ মেৰামতিৰ ক্ষেত্ৰত তেখেতলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক, আৰু তাকে যদি নকৰে ভৱিষ্যতৰ দিনত কিন্তু তেওঁলোকে আমাৰ ওচৰলৈ ভোট বিচাৰি আহি মিঠা কথা ক'বলৈ যদি আহে, তাত কিন্তু তেওঁলোকে উচিত প্ৰত্যুত্তৰ মানে বৰ বেয়া এটা পৰিৱেশৰ ৰচনা হ'ব, এইটো কিন্তু স্পষ্ট কথা। আমাৰ ক'বলগীয়া উপায় নাইকিয়া হৈছে। আমি যেনেকৈ অহা যোৱা কৰিছোঁ আমাৰ খেতি পথাৰলৈ, আমাৰ মানে উপায়ে নাই, ক'বলগীয়া ভাষা নাইকিয়া হৈ গৈছে। আমাৰ এই ৰাস্তাই নহয়, আমাৰ অকল এই পামলৈ অহা ৰাস্তা বুলিয়ে নহয়, আমাৰ গাঁৱৰ ৰাস্তাবিলাকো একেই। আমি চবেই পইচা খৰচ কৰি মেলি মানে গাঁত চাত পুতি আৰু যেনে তেনে ওলোৱা সোমোৱা কৰিছোঁ। আমি এতিয়া যুগৰ মানুহ নহয়, আমি আদিম যুগৰ মানুহগতেহে আমি জীয়াই আছোঁ বুলি ক'ব লাগিব। চৰকাৰক আমি ক'বলৈ উপায় নাই। চৰকাৰে যদি কেনেবাকৈ দেখিছে ক'ৰবাত নিউজে তেতিয়া নাজানো আৰু। কোন পঞ্চায়তৰ অন্তৰ্গত এইটো? আমি পুমৰঙি গাঁও পঞ্চায়তৰ। কেই নম্বৰ ৱাৰ্ড হয় এইটো? 3 নম্বৰ ৱাৰ্ডৰ বেবেজীয়া গাঁৱলৈ যদি কেতিয়াবা কোনোবা সোমাইছে তেতিয়া দেখিব যে আমাৰ গাঁৱৰ ৰাস্তা কেনেকুৱা, পামলৈ অহা ৰাস্তা কেনেকুৱা। আমাৰ পামত যিখিনি খেতিয়ক আছে, আমাৰ চাকৰি কৰা মানুহ নাই, চবেই খেতি কৰিয়ে মানে খাবলগীয়া হৈছে। আমি আৰু বৃদ্ধ হ'লোগৈ, আজিলৈকে এনেকুৱা ভাল ৰাস্তাত আহি পোৱা নাই। এতিয়া আমাৰ অজন্তা বাইদেউ এলেকালৈ যাওকচোন, কেনেকুৱা গাঁৱৰ ভিতৰৰ ৰাস্তা, একদম মানে ভাষা ক'বলৈ নাই আৰু। তাত মানে কি চব আলকেটা পিচ ব্লক ইটা। আমাৰ এই সৰুপথাৰ সমষ্টিত যদি ক'ৰবাত সোমাই নহয়, দেখিব যে আমাৰ মানে বোকা, এআঁঠু বোকা। কোনো স্কুলীয়া ল'ৰা ছোৱালীয়ে জোতা চেণ্ডেল পিন্ধি যাব নোৱাৰে, চবেই মানে একেবাৰে কাপোৰ কানি সলাই যাব লাগিব স্কুল যাবলৈ। আমাৰ তেনেকুৱা অৱস্থা হৈছে, আৰু বেলেগ কমনো কি আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900